নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি অনুষ্ঠিত হৈ যোৱা SLC যি আছামিজ কুৱেশ্যন পেপাৰ আছিলে তাৰ প্ৰশ্নবোৰৰ উত্তৰ জনাবলৈ চেষ্টা কৰিম। গোটেইখিনি প্ৰশ্নৰ উত্তৰ নজনাওঁ, যিবোৰ গ্ৰামাৰ ছেকশ্যন আছিলে অৰ্থাৎ ব্যাকৰণৰ প্ৰশ্নসমূহ উত্তৰ জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে চাব, এইখিনি আপোনালোকৰ যি পাঠ্যপুথিৰ অন্তৰ্গত কুৱেশ্যন, গতিকে এইখিনি আপোনালোকে নিজে কৰিব লাগিব বা কৰি চাব। যদি আপোনালোকে তাত এৰি থৈ আহিছে পৰীক্ষা হলত, তেতিয়াহ'লে আপোনালোকে ঘৰত আহি কৰি চাব। ইয়াত মই আপোনালোকৰ যি গ্ৰামাৰ ছেকশ্যন আছে, ইয়াত আপোনালোকৰ তললৈ দেখিব, তলত যিকোনো সন্ধি ভঙা হিমালয়, হিমযুগ, আলয়খিনি তেনেকৈ আপোনালোকে সন্ধি ভাঙিব লাগিব। গতিকে মই আপোনালোকৰ এইখিনি কৰি আহিছোঁ। গতিকে মই এফালৰ পৰা জনাই যাম 16ৰ পৰা তাৰপিছত আহিলে আপোনালোকৰ এইবিলাক সকলো মই আপোনালোকক জনাই যাম। গতিকে আপোনালোকে কুৱেশ্যন পেপাৰখন চাব। ইয়াত মই আপোনালোকক গোটেই আনচাৰখিনি লিখি আহিছোঁ। গতিকে আপোনালোকে ইয়াত যি আনচাৰ আছে সেইখিনি মই কৈ যাওঁ। প্ৰথমটো আছিলে আপোনালোকৰ দশম শ্ৰেণীৰ শ্ৰেণীকোঠাৰ সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? তেওঁ হ'ল প্ৰকাশ গোস্বামী। গতিকে আপোনালোকে এইখিনি চাই ল'ব পাৰে। মই উত্তৰখিনি অলপ লিখি থৈছোঁ, গোটেইখিনি লিখা নাই। তাৰপিছত মই ডাইৰেক্ট গ্ৰামাৰখিনিলৈ যাওঁ। ইয়াত আপোনালোকে ব্যাকৰণ চাব। সন্ধি ভাঙা, হিমযুগ আলয়, হিমালয়, দেৱৰ্ষি, দেৱযুগ, ঋষি, সজ্জন, সৎযুগ, জন, ন বা স হোৱা কাৰণ কিয় লিখিবলৈ কৈছিলে, অৰ্থাৎ আপোনালোকে নত্ববৃদ্ধি আৰু সত্নবৃদ্ধি ওপৰত আহিছিলে কুৱেশ্যন। তৃণ, ঋকাৰৰ পিছত দন্ত্য ন মূৰ্ধন্য ন হয়। বিষণ্ণ, মূৰ্ধন্য খৰ পিছত দন্ত্য ন মূৰ্ধন্য ন হয়। বিষম, ইকাৰান্ত উপসৰ্গৰ পিছত থকা স মূৰ্ধন্য স হয়। তেনেকৈ ব্যাস বাক্যসহ সমাসৰ নাম লিখিবলৈ আহিছিলে। ধেনু শৰ, ধেনু আৰু শৰ দ্বন্দ্ব সমাস হয়। পঞ্চৱতী, পাঁচটা বৃক্ষৰ সমাহাৰ, দীৰ্ঘ সমাস। পীতাম্বৰ, পীত মানে হালধীয়া, অম্বৰ মানে বস্ত্ৰ, সেইটো বহুব্ৰীহি সমাস। তাৰপৰা সৰল বাক্যলৈ পৰিৱৰ্তন কৰা, যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা। ইয়াৰ উত্তৰটো হ'ব পৰিশ্ৰম কৰিলে নিশ্চয় সাফল্য লাভ কৰিবা। তোমালোকে যদি বেলেগকৈও লিখিছা তেনেকৈও শুদ্ধ হ'ব পাৰে। মই কোৱাতে যে শুদ্ধ বুলি নহয়, এনেকৈও উত্তৰ কৰিব পাৰা বা বেলেগ ধৰণেও তোমালোকে উত্তৰত লিখিব পাৰা। এইটো ডিপেণ্ড কৰে তোমালোকৰ ওপৰত কেনেকৈ লিখিছা। কিন্তু এইটো নহয় যে মই কোৱাতহে শুদ্ধ কাৰেক্ট, সেইটো নহয়। তোমালোকে যদি বেলেগকৈ লিখিছা তেনেকৈ হ'লেও শুদ্ধ হ'ব পাৰে। যথাস্ম জ্যোতিচিহ্ন বঢ়োৱা, মানুহজনে কৈছিল মই এই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰোঁ। গতিকে মানুহজনে কৈছিলত কমা আহিব, তাৰপৰা ঊৰ্ধ্বকমা আহিব, লাষ্টতো ঊৰ্ধ্বকমা আহিব। বিপৰীত শব্দ লিখা, আকৰ্ষণ হ'লে বিকৰ্ষণ হয়, হাঁহি হ'লে কান্দোন। এটা শব্দ লিখিবলৈ কৈছিলে। গতিকে আকৰ্ষণ, বিকৰ্ষণ, হাঁহি আৰু কান্দোন। তেনেকৈ বাহিৰ ভিতৰ হ'ব। এটা শব্দত প্ৰকাশ কৰা যি বাতি চৰা, চোবাই খোৱা বস্তু, চব্য। সখীয়েকৰ মাক, সখীয়েক মাক বা সখী মাক, যি সখীয়েকৰ মাক হয় মানে। তাৰপৰা সমাৰ্থকৰ শব্দ লিখা যিকোনো এটা। হাত হ'লে বজাৰ, হাত মানে আমাৰ হাতখনৰ কথা কোৱা নাই, হাত মানে বজাৰ। গছ, বৃক্ষ, তৰু। পুৰণি হ'লে প্ৰাচীন, পুৰণি মানে প্ৰাচীন বুলি কওঁ আমি, যেনে পুৰণি বস্তু প্ৰাচীন বুলি কওঁ। তাৰপৰা পত্ৰ ভাঙি দেখুৱাবলৈ আহিছিলে। মগনীয়া, মাক যুগ অনিয়া, মগনীয়া। লিখোঁতা, লিখ যুগ ওটা, ঘৰুৱা, ঘৰ যুগ ওৱা, ঘৰুৱা। তাৰপৰা বাক্য ৰচনা কৰিবলৈ দিছিলে। ঠুনুক থানাক, কেঁচুৱাটোৱে ঠুনুক থানাক মাতেৰে কথা ক'বলৈ শিকিছে। চুকৰ ভেকুলী, বাহিৰৰ জগতখনৰ খবৰ নৰখা চুকৰ ভেকুলী হৈ থাকিলে জীৱনত উন্নতি কৰিব নোৱাৰি। আচলতে চুকৰ ভেকুলী হ'ব লাগিছিলে। ধোদৰ পচলা, একো কাম বন নকৰি বহি থকা ধোদৰ পচলাবোৰক কোনেও ভাল নাপায়। ভাগ সম্প্ৰসাৰণ কৰা, চুৰ গ'লে বুটি, বৰষুণ গ'লে জাপি, এইবোৰ আমি সাধাৰণতে কওঁৱেই যে কিবা এটা কাম কৰিবলৈ যোৱাৰ আগতে মানে সময় শেষ হৈ গ'ল কিন্তু তাৰপিছতে আমি প্ৰচেষ্টা কৰিছোঁ, তেনেকুৱা নহয়। ধৰি লওক তোমালোকে পঢ়িবলৈ SLC পাৰ হৈ ওচৰ চাপিছে কিন্তু তোমালোকে এতিয়াহে পঢ়িবলৈ লৈছে, মানে তেনেকুৱা ধৰণৰ কথা আৰু। চুৰ গ'লে বুটি, বৰষুণ গ'লে জাপি। গতিকে তোমালোকে প্ৰথম ক'ব লাগিব যে কি বাক্য কৈছে কথাষাৰ। কোনো কামৰ উচিত সময় উকলি যোৱাৰ পিছত সেই কামৰ বাবে কৰা যিকোনো চিন্তা বা প্ৰচেষ্টা মূল্যহীন হৈ পৰে। তাৰপিছতে বিপৰীত শব্দ লিখা 28 নম্বৰ কুৱেশ্যনটোত আছিলে। উন্নতি হ'লে অৱনতি, তাৰপৰা ক'লা হ'লে বগা, বিপৰীত লিংগ হৈছিলে দৰা কইনা, তাৰপৰা ককা আইতা, তাৰপৰা আহিলে সমাৰ্থক শব্দ আহিছিলে বিপদ সংকট, নবীন মানে নতুন। উপসৰ্গ লগাই লিখিবলৈ আহিছিলে অভিধান আৰু অভিমান। গতিকে অভিমান আৰু অভিধান হ'ব যি আপোনালোকৰ উপসৰ্গ আছিলে। তাৰপিছত আৰু দুটামান কুৱেশ্যন আছে লাষ্টৰ ফালে, এইকেইটা মই কৈ দিওঁ। ইয়াত কৈছে যে খালী ঠাইত উপযুক্ত অনুসৰ্গ বহু। অনুসৰ্গ মানে কি? উপসৰ্গ মানে হৈছে আগত বহোৱা, অনুসৰ্গ হৈছে লাষ্টত বহোৱা। কামটো যত্নৰে কৰিবাচোন, চোন শব্দ বহিব ইয়াত। কামটো যত্নৰে কৰিবাচোন। তলৰ বাক্যটো শুদ্ধকৈ লিখা। কালিলৈ 1টা বজাত আহিবা।
এইটো আমি সাধাৰণতে কি বুলি কওঁ, কাইলৈ এটাত আহিবা। আমি এটা বজাত বুলি নকওঁ সাধাৰণতে, কালিলৈ এটাত আহিবা। এটাত দন্ত্য ত লাগিব, এটাত বজাতটো নাহে, কালিলৈ এটাত আহিবা বা এটাৰ বজাত আহিবা। তলতে যিকোনো এটা শব্দ আধুনিক ৰূপ লিখা, এইখিনি আপোনালোকে বিগুতীয়া সুমৰণতে, তাৰপৰা তলতে যিকোনো এটা ছন্দ লিখিবলৈ আহিছিলে। তাৰপিছত ওপৰত আছে, এই উপভাগবোৰ ক'লোৱে মই। গতিকে আপোনালোকে যদি এনেকৈ কৰিছে বা বেলেগ ধৰণেও যদি কৰিছে তেতিয়াও শুদ্ধ হ'ব। সাধাৰণতে পৰীক্ষাত কি কৰা হয়, আপোনালোকে যেনেকৈ লিখক কিয় সদায় কুৱেশ্যনবোৰ চেষ্টা কৰিব লাগে, যাতে কুৱেশ্যন কৰি আহিবলৈ চেষ্টা কৰিব লাগে, কেতিয়াও এৰি থৈ নাহিব, যি জানে তাকে লিখি আহিব লাগে। কাৰণ খালীকৈ ৰাখি থৈ আহিলে আপোনালোকক নম্বৰ নিদিয়ে। যদি কিবা লিখিবলৈ চেষ্টা কৰে তেতিয়া কিবা নহয় কিবা এটা নম্বৰ দিবলৈ মানে বাধ্য হৈ পৰে। সেইকাৰণে আপুনি পৰীক্ষাত আগৰ যিবোৰ পৰীক্ষা হ'ব, এতিয়া যিবোৰ পৰীক্ষা আপোনালোক আহি আছে, সেইবোৰ পৰীক্ষাত চেষ্টা কৰিব যে গোটেই প্ৰশ্নবোৰৰ উত্তৰ যিকোনো এটা মানে অলপ হ'লেও লিখিবলৈ চেষ্টা কৰিব, এটাও খালী কৰি থৈ নাহিব, এশাৰী হ'লেও লিখিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ নম্বৰ 1 নিদিলেও হাফ বা তাৰ কমো দিব পাৰে, হাফো দিব পাৰে বা 1 দিব পাৰে। গতিকে যেতিয়া আপোনালোকে অহাবাৰ পৰীক্ষাবোৰ দিব, আহি থকা পৰীক্ষাবোৰ দিব, তেতিয়া আপোনালোকে চেষ্টা কৰিব যে যিখিনি কুৱেশ্যন কৰিব সেইখিনি গোটেইখিনি কৰিবলৈ চেষ্টা কৰিব।